বিদ্যালয়বিলাকে কেনেকৈ পাৰ্মিশ্যন প্ৰভিজনেল ৰেজিষ্ট্ৰেশ্যনৰ কপি পাইছিলে সকলো ফেক আছিলে আমি চাইছিলোঁ আৰু আমাৰ নিজাববীয়া তদন্তৰ ডাইৰেক্টৰ অফিচৰ সহযোগত সেৱাৰ পৰা আজি আমি 3খন বিদ্যালয়ৰ সেৱাৰ প্ৰভিজনেল পাৰ্মিশ্যন আৰু সেৱা কোড কেঞ্চেলেশ্যন অৰ্ডাৰটো আমি পাইছোঁ। এই 3খন বিদ্যালয় হ'ল গুৰুকুল দীঘলীয়াতী জাতীয় বিদ্যালয় আৰু বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু জ্ঞানদীপ জাতীয় বিদ্যালয়। এই বিদ্যালয়সমূহক আমাৰ নিৰ্দেশনা দিয়া হৈছে 9 আৰু 10ৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ যাতে কোনো অসুবিধা নহয়, শিক্ষাবৰ্ষত যাতে একো অসুবিধা নাহে তাৰ কাৰণে নিয়াৰেষ্ট কোনোবা স্কুলত আমাক চিফ্ট কৰিবলৈ দিছে। যিবিলাকে বিদ্যালয় হয় আমাৰ গভৰ্ণমেণ্টেই হওক বা প্ৰভিঞ্চিয়েলেই হওক বা তেনেকুৱা সেৱা এপ্লিকেশ্যন বা পাৰ্মিশ্যন থকা বিদ্যালয়লৈ। বাকীকেইখনৰ ক্ষেত্ৰত 2খনতো পাৰ্মিশ্যন দিয়াই নাই আৰু বাকীকেইখনৰ আমাৰ ৰিপৰ্ট গৈছে, নিশ্চয় এইবিলাক আমি পাম। না, প্লেনিং ডিপাৰ্টমেণ্টত আমাৰ এই কামবিলাক হয় যদিও যিখিনি ইয়াতে ফেক চাৰ্টিফিকেট সেইটো ইয়াত হোৱা নাই, এইটো বাহিৰৰ পৰা কৰিছিলে। আচলতে এই যিবিলাক স্কুল ফেক স্কুল আছে তেওঁলোকে কোনো ধৰণৰ এটা ফাইল জমা দিয়া নাছিলে। তেওঁলোকে ডাইৰেক্ট কোনোবা হয়তো কোনোবা বাহিৰৰ পাৰ্টিৰ পৰা এইবিলাক কৰি লৈছিলে। সেইকাৰণে মই তদন্ত বিচাৰি আছিলোঁ।